ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ 5 নম্বৰ 5 আহাৰৰ প্ৰয়োজনীয়তা এই পাঠটো আমি অলপ আলোচনা কৰিছো না এটো এটা আমাৰ খুব দৰকাৰী পাঠ ইয়াতে আমাক বিভিন্ন ধৰণৰ কথা দৰকাৰী কথা আমাক দিছে যে আমাক আহাৰৰ কিয় প্ৰয়োজন জীয়াই থাকিবৰ কাৰণে আমাক আহাৰৰ প্ৰয়োজন শৰীৰৰ গঠন আৰু বিকাশ বৃদ্ধিৰ বাবে আমাক আহাৰৰ প্ৰয়োজনীয় কথাখিনি ইয়াতে আছে যে আমাক শক্তি পাবৰ কাৰণে আহাৰ দৰকাৰ হয় তাৰ পিছত আমি যিবিলাক আহাৰ খাওঁ সেই আহাৰবিলাকত কি বিলাক বস্তু থাকে এই কথাখিনি আছে এই কথাখিনি তোমালোকে পঢ়িবা এই কথাখিনি বৰ খুব আমাৰ কাৰণে খুব দৰকাৰী ইয়াতে চোৱা যে আহাৰত 6 বিধ উপাদান আছে সেইবিলাক কি শৰ্কৰা প্ৰটিন চৰ্বি ভিটামিন খনিজ লৱণ আৰু পানী ইত্যাদি ইত্যাদি তাৰ পিছত আকৌ ইয়াতে কোনবিলাক আহাৰত কি থাকে শৰ্কৰা ক'ত থাকে বা প্ৰটিন ক'ত থাকে ঠিক হেদৰে চৰ্বি ক'ত থাকে এইবিলাক কথা ইয়াতে দিছে ভিটামিন খনিজ লৱণৰ কথা ইয়াতে আছে এইবিলাক কথা তোমালোকে ভালকে পঢ়িবা তাৰ পিছত এখিনি আমাক এটা খুব দৰকাৰী কথা দিছে যে সুষম আহাৰ কাক বলে এইখিনতে তোমালোক সুষম আহাৰৰ কথা কৈছে এইবিলাক তোমালোকে পঢ়িবা তাৰ পিছত এখিনি অভাৱজনিত ৰোগৰ কথা কৈছে মই মাত্ৰ এই লেসনটোত থকা যিবিলাক মূল পইণ্ট সেইবিলাক অলপ হাইলাইট কৰি দিব বিচাৰিছো তাৰ পিছত আমাৰ বিভিন্ন আমাৰ ধৰা প্ৰটিনৰ অভাৱ ঘটিলে কি হয় শৰ্কৰাৰ অভাৱ ঘটিলে কি হয় বা ভিটামিনৰ অভাৱ ঘটিলে কি হয় এইখিনতে খুব দৰকাৰী কথা আমাৰ ভিটামিন এ বি সি ডি ই কে ইত্যাদি হলে কি হয় কি নহয় এইবিলাক কথা এইখিনতে আছে তোমালোকে এইবিলাক পঢ়িবা ঠিক আছে ইয়াৰ পিছত কি আছে যে আমাৰ খনিজ লৱণ যিবিলাক আমি মিনাৰেল বুলি কওঁ সেই মিনাৰেল বিলাক ইয়াতে আমাৰ নাইকিয়া হলে কি হয় এইবিলাক কথা ইয়াতে বিভিন্ন দিছে যে আমাৰ আইৰন নাইকিয়া হলে কি হয় ক্যালসিয়াম নাইকিয়া হলে কি হয় বা সোডিয়াম বা আয়োডিনৰ অভাৱ হলে কি হয় ইত্যাদি কথা ইয়াতে দিছে খুব দৰকাৰী কথা মই কৈছো নহয় তাৰ এইখিনি কথা তোমালোকে পঢ়িবা তাৰ পিছত এতিয়া চোৱা আমাৰ পানী আমাৰ দেহত কি কাম কৰে পানী আমাৰ যদি আমি কমকে খাওঁ বা পানী আমাৰ দেহত যদি পানী পৰিমাণ কম হয় তেতিয়ালে কি হয় এই কথাখিনি ইয়াতে দিছে যে পানী আমাক কি কামত সহায় কৰে এইখিনি পঢ়িবা তোমালোকে তাৰ পিছত মেদবহুলতাৰ কথা দিছে যে মেদবহুলতা কি বস্তু মেদবহুলতা বা আমাৰ যেটো চৰ্বি বা মেদ জমা হয় সেই অৱস্থাটোৰ কথা ইয়াতে কৈছে তোমালোকে এইবিলাক পঢ়িবা ঠিক আছে এতিয়া আমি ডাইৰেক্টলি ইয়াৰ যিবিলাক প্ৰশ্ন দিছে অনুশীলনী এই প্ৰশ্নবিলাক আমি আলোচনা কৰচোন বলা এইবিলাক মই তোমালোকক কৰাই দিম যে ইয়াতে কি দিছে যে সমুকৈ উত্তৰ লিখা ইয়াতে আমাক ক নম্বৰ দিছে আমাক কিয় আহাৰৰ প্ৰয়োজন এই কথাটো মই তোমালোকক ধুনিয়াকৈ কৰাই দিছো তোমালোকে এইখিনি কৰি লবা যে প্ৰশ্নটো কি আছিল আমাৰ কিয় আহাৰৰ প্ৰয়োজন হয় উত্তৰটো কি লিখিবা যে আমাক জীয়াই থাকিবৰ বাবে কাম কৰিবলৈ শক্তি পাবৰ বাবে আৰু শৰীৰৰ গঠন আৰু বৃদ্ধিৰ বাবে আহাৰৰ প্ৰয়োজন হয় খুব এটা ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট তাৰ পিছত ইয়াতে আমাক কৈছে যে খাদ্যত থকা উপাদানবোৰ কি খাদ্যত আমাৰ এতিয়া মই ক'লো খাদ্যত আমাৰ কি উপাদান আছে যে খাদ্যত আমাৰ 6 প্ৰকাৰৰ উপাদান আছে তোমালোকে পছন্দ প্ৰথমে লিখিবা যে খাদ্যত থকা উপাদানবোৰ কি তে উত্তৰটো কি হ'ব খাদ্যত থকা উপাদানবোৰ হ'ল শৰ্কৰা বা কাৰ্বহাইড্ৰেট তাৰ পিছতে প্ৰটিন 2 নম্বৰতে 3 নম্বৰতে হ'ল চৰ্বি তাৰ পিছত 4 নম্বৰতে খাদ্যপান বা ভিটামিন তাৰ পিছত খনিজ লৱণ আৰু এটা আছে মই জাস্ট ওপৰলৈ উঠাই দিছো পানী ঠিক আছে পানী ওকে এইকিটা হল আমাৰ খাদ্যত থকা 6টা উপাদান গতিকে এইবিলাক তোমালোকে লিখিবা নেক্সট আমি কোৱেশ্চনটো চাও কি আছে তাৰপিছত গ যে সুষম আহাৰ বুলিলে কি বুজা খুব এটা দৰকাৰী সুষম আহাৰৰ কিয় প্ৰয়োজন এটো মই তোমালোকক এই মাত্ৰ তোমালোকক লেসনটো দেখাইছিল যে হাইলাইট কৰি সুষম আহাৰ মানে কি গতিকে তোমালোকে প্ৰশ্নটো লিখিবা যে সুষম আহাৰ বুলিলে কি বুজা সুষম আহাৰৰ কিয় প্ৰয়োজন তে ইয়াৰ উত্তৰটো কি হ'ব যে যিবোৰ আহাৰত শৰ্কৰা প্ৰটিন চৰ্বি ভিটামিন আৰু খনিজ লৱণ প্ৰয়োজনীয় পৰিমাণত পোৱা যায় তেনে আহাৰকে সুষম আহাৰ বলে পৰীক্ষাত কিন্তু আহিব পাৰে এটো দেই তাৰপৰা নেক্সট সুধিছিলে যে আমাক আৰু পিছৰ প্ৰশ্নটো হৈছে সুষম আহাৰৰ কিয় প্ৰয়োজন গতিকে তাৰ উত্তৰটো কি হ'ব যে আমাৰ শৰীৰটোৱে শক্তি পাবৰ বাবে শৰীৰৰ বৃদ্ধিৰ বাবে শৰীৰটোক নিৰোগী কৰি ৰাখিবৰ বাবে সুষম আহাৰৰ প্ৰয়োজন হয় গতিকে পিছৰ টুকুৰা আনসাৰ পিছত মই তোমালোকক ধুনিয়াকৈ কৈ দিছো এটো গুটে প্ৰশ্নটোৰ উত্তৰ তোমালোকে দৰকাৰ হলে পজ কৰিবা বা স্ক্ৰিনশ্বট মাৰি লৈ ধুনিয়াকৈ লিখি ল'ব পাৰিবা কোনো কথা নাই তাৰপৰা নেক্সট প্ৰশ্নটো কি আছিল যে আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে এই মাত্ৰ তোমালোকক কৈছিল যে আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে তাৰ প্ৰশ্নৰ উত্তৰ মই তোমালোকক এই ধৰণে কৰাই দিছো কিতাপত এইবিলাক কথা আছে ডিটেইলি যে আমি কিয় যথেষ্ট পৰিমাণে খাব লাগে তাৰ উত্তৰটো আমি কি লিখিম যে আমি যথেষ্ট পৰিমাণে পানী খাব লাগে কাৰণ পানীয়ে আমাৰ শৰীৰটোক তলত দিয়া ধৰণে সহায় কৰে ঠিক আছে দে কি ধৰণে আমাৰ সহায় কৰে আমি চাওঁ মই অলপ পেজটো ওপৰলৈ উঠাই দিছো তাৰ পিছত
পানীয়ে আহাৰ সহজে হজম হোৱাত সহায় কৰে 1 নম্বৰ এটো লিখিবা তাৰপিছত 2 নম্বৰতে কি আছে পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱ ৰূপে বাহিৰ কৰাত সহায় কৰে তাৰপিছত এটা 1 নম্বৰ 2 নম্বৰ হল মই পুনৰ ওপৰলৈ উঠাই দিছো 3 নম্বৰ যে পানীয়ে শৰীৰ শীতল কৰি ৰাখে পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে গতিকে এই তিনটা কথা লিখিলে বস তোমালোকৰ হৈ যাব গতিকে তোমালোকে ভিডিওটো পজ কৰি এইখিনি কথা তোমালোকে ধুনিয়াকৈ লিখি পেলাবা ঠিক আছে তাৰপিছত নেক্সট প্ৰশ্ন কি আছে আমি চাওঁ বলা তাৰপিছত খালি ঠাই আছে এই খালি ঠাইবিলাক মই তোমালোকক কৰি দিছো যে কি খালি ঠাই আছে তোমালোকে দৰকাৰ হলে বহিটো কৰিব পাৰা বা কিতাপতো কৰিব ইচ্ছা কথা যে খালি ঠাই পূৰণ কৰা পথ কি খালি ঠাই আছে জিয়াই থাকিবৰ বাবে প্ৰয়োজন কি প্ৰয়োজন সেই কথাটো তোমালোকক মই গুটেকিটা খালি ঠাই তোমালোকক মই বেলেগ ঠাইত কৰি দিছো তোমালোকে চাই ইয়াত পৰাই পেলাবা ঠিক আছে হেকিটা খালি ঠাই হল কি যে জিয়াই থাকিবৰ বাবে আমাক আহাৰৰ প্ৰয়োজন এখিনি এটো লিখিব লাগিব তাৰ খ নম্বৰ যে আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হল প্ৰটিন তাৰ পিছত গ নম্বৰ হেউজিয়া শাক-পাচলি আৰু ফলমূলত ভিটামিন আৰু খনিজ লৱণ থাকে ঘ প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্য সুষম আহাৰ বোলে তাৰ পিছত ভিটামিন এৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে গতিকে একিটা খালি ঠাই আছিল তোমালোকক একিটা ইয়াতে যেহেতু জায়গাৰ অলপ অভাৱ আছে হেকাৰণে মই তোমালোকক তাতে কৰি দেখাইছো তাৰ পিছত ক অংশৰ লগত খ অংশ মিলোৱা ক অংশৰ লগত খ অংশ মিলাব লাগে এটো মই তোমালোকক বাৰু মিলাই দেখাইছো ঠিক আছে আমাক কি দিলে ক অংশৰ লগত খ অংশ মিলাব লাগে প্ৰথমটো কি আছিল যে আমাৰ শৰীৰত শক্তি দিয়া উপাদান আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হল হেতু কত মিলিব হেতু তোমালোকক মই দেখাই দিছো হেতু কত মিলিব এটো তোমালোকে আমাৰ শৰীৰত শক্তি দিয়া উপাদানবিধ হৈছে কি এটো শৰ্কৰা ঠিক আছে এটো এখিনি মিলাবা তাৰ পিছত নেক্সট আমাক কি কলে যে শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা লৱণবিধ হল খনিজ লৱণবিধৰ শৰীৰৰ হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হল হেতু তোমালোকে কৰিবা এটো ইয়াত মিলিব হেতু হৈছে আমাৰ ক্যালসিয়াম গতিকে এটো এই ক্যালসিয়ামত মিলিব ঠিক আছে তাৰ পিছত নেক্সট আমি চাওঁ তেজৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হল তেজৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হল আমাৰ আইৰন বা লু হেতু ইয়াত মিলিব ঠিক আছে তাৰ পিছত নেক্সট কি আছে যে আয়োডিনৰ অভাৱত হোৱা বেমাৰবিধ হল এটো লাষ্ট আমাৰ এখিনিত আছে যে আয়োডিনৰ অভাৱত হোৱা বেমাৰবিধ হল কি গৰল এটো ইয়াত মিলিব ঠিক আছে তোমালোকে এই ধৰণে মিলাই লবা তাৰ পিছত দৰকাৰ হলে মই এখিনি এনেকেও কৰি দিছো তোমালোকে বহিত এবিলাক অৱশ্যে মানে কি আছে মিলাই লবলৈ কৈছে মই ডাইৰেক্টলি এনেকে দি দিছো আৰু যে কি আছিল যে আমাৰ শৰীৰত শক্তি দিয়া উপাদানবিধ হল শৰ্কৰা এই ধৰণে মই কৰি দিছো তাৰ পিছত নেক্সট শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হল ক্যালসিয়াম তাৰ পিছত তেজৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হল লু তাৰ পিছত আয়োডিনৰ অভাৱত হোৱা বেমাৰবিধ হল গৰল গতিকে একিটা মই তোমালোকক মিলাই দেখাই দিলো ওকে এটা নেক্সট শুদ্ধ উত্তৰটো বিচাৰি লোৱা এতিয়া আমাক কি দিছে যে ক আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হল গাখীৰ আৰু দৈ চৰ্বি প্ৰটিন ভিটামিন খনিজ লৱণ এই গুটেকিটা মই তোমালোকক বেলেগ ঠাইত কৰি দেখাইছো তোমালোকে এইকিটা গুটেকিটা মই তোমালোকক বেলেগ ঠাইত কৰি দেখাইছো যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয় গতিকে এইকিটা চাওঁ বলা এটা যেটো শুদ্ধ অপচন হে শুদ্ধ অপচনটো মই তোমালোকক আন্ডাৰলাইন কৰি দিছো তোমালোকে কিতাপত আন্ডাৰলাইন কৰি লব পাৰা নাইবা বহিটো আন্ডাৰলাইন কৰিব পাৰা গতিকে প্ৰথমটো কি আছিল যে আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হল গাখীৰ আৰু দৈ তাৰ পিছত আছিল এটো চৰ্বি আৰু প্ৰটিন আৰু তাৰ শুদ্ধ উত্তৰটো কি জানানে এইটো ভিটামিন আৰু খনিজ লৱণ গতিকে যেটো মই আন্ডাৰলাইন কৰি দিলো গতিকে তোমালোকক মই বুজিবৰ কাৰণে যাতে কনফিউজ নোহোৱা গতিকে মই এটোৱে জাস্ট হাইলাইট কৰি দিছো যে সেই উপাদানটো হৈছে ভিটামিন আৰু খনিজ লৱণ গতিকে শুদ্ধ অপচনটো এইটো ওকে তাৰ পিছত নেক্সট যে দীৰ্ঘদিনৰ বাবে খাদ্য উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয় বেৰি কুকুৰি কণা অভাৱজনিত ৰোগ শুদ্ধ অপচনটো কি অভাৱজনিত ৰোগ গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব অভাৱজনিত ৰোগ ঠিক আছে
তাৰপিছত গ নম্বৰ যে ভিটামিন চি অধিক পৰিমাণে থকা খাদ্য হ'ল গাখীৰ আমলখি সয়াবিন তাৰ শুদ্ধ উত্তৰটো হৈছে আমলখি ওকে এতিয়া এইখিনি কথাকে তোমালোকে যদি ইচ্ছা কৰা ইয়াতো কৰি ল'ব পাৰা মই তোমালোকক দেখাই দিছোঁ যে শুদ্ধ উত্তৰ বিচাৰি লোৱা এইটো ইয়াৰ শুদ্ধটো কি আছিলে ভিটামিন আৰু খনিজ লৱণ তাৰ খ নম্বৰ শুদ্ধ উত্তৰ আছিলে অভাৱজনিত ৰোগ তাৰ পিছতে এই গ নম্বৰ আছিলে শুদ্ধ উত্তৰটো আছিলে আমলখি গতিকে ইমানখিনিয়ে কথা ইয়াতে বৰ বিশেষ প্ৰশ্ন ইয়াতে তোমালোকক দিয়া নাই গতিকে কিন্তু যিকেইটা প্ৰশ্ন দিছে খুব দৰকাৰী গতিকে তোমালোকৰ যিবিলাক আহিবলগীয়া মূল্যায়নত এই পাঠটোৰ যথেষ্ট মানে কি লিখা গুৰুত্ব আছে গতিকে তোমালোকে প্ৰশ্নবিলাক ধুনীয়াকৈ কৰি ল'বা বুলি আশা কৰিছোঁ আৰু ভিডিঅ'টো এইখিনিতে সামৰিছোঁ থেংক ইউ